মই আজি কণীৰ তৰকাৰী এটা ৰেচিপি দিম আপোনালোকলৈ ৰেচিপিটোৰ কাৰণে মই কি লৈছো ইনগ্ৰেডিয়েন্টছ বিলাক আপোনালোকক দেখুৱাইছো বিলাহী পিয়াজ কাৰিপাত্তা লসুন আদা কণী গৰম মছলা চিলি পাউডাৰ আৰু এতিয়া মই প্ৰথমতে মই কণীখিনি বইল কৰি লৈছো প্ৰথমতে মই গেছটো জ্বলাই লৈছো জ্বলাই লোৱাৰ পিছত কেৰাহীখনত অকমান তেল দি দিলো অলপ সৰিয়হ দিলো আৰু ৰেডি কৰি ৰাখি লসুন আদাখিনি দি দিলো এইখিনি অলপ ৰঙচুৱাকৈ মই এতিয়া অলপমান ভাজি লওঁ আৰু সময় লাগিব কাৰণ পিঁয়াজৰ পৰা অলপ লাহে লাহে ভাজিলে পিঁয়াজৰ যিটো এটা তেল ওলায় সেই পিঁয়াজৰ তেল আৰু আমি দিয়া তেলৰ লগত মিক্স হৈ খুব ধুনীয়া এটা কালাৰ হ'ব লাহে লাহে জুইৰ স্পীডটো অলপ কম কৰি ভাজিলে সম্পূৰ্ণৰূপে হৈ পৰিব বিলাহীখিনি সম্পূৰ্ণৰূপে ভজা হ'ল এতিয়া মই মছলাখিনি সানি দিলোঁ পৰিমাণ অনুযায়ী অলপ নিমখ দিলোঁ এতিয়া মছলাখিনি অকণমান ভাজিবলৈ দিওঁ আৰু মছলাখিনি ভজা হোৱাৰ পিছত অকণমান পানী দিব লাগিব এতিয়া মছলাখিনি অলপ ভাজি চব এতিয়া মছলাখিনি সম্পূৰ্ণৰূপে ভজা হৈছে কাৰণ কি মছলাৰ পৰা অলপ চব তেল ঠিক আছে তেল কেৰাহীখনৰ চাৰিওফালে অলপ অলপ তেল ওলাই গৈছে এতিয়া আমি গম পালোঁ যে মছলাখিনি আমাৰ ভজা হ'ল এতিয়া আমি কি কৰিম ইয়াত পৰিমাণ অনুযায়ী অকণমান পানী দি দিম বেছি পানী নিদিওঁ এইখিনি চাওক এইটো এতিয়া অকণমান উতলিবলৈ দিওঁ ঢাকনখন লগাই দিছোঁ 10 মিনিট 5 মিনিটৰ পিছত মই আকৌ খন খুলি দিম এতিয়া আমাৰ কণীৰ তৰকাৰী সম্পূৰ্ণৰূপে হৈ পৰিল এতিয়া এটা বাটিত তৰকাৰীখিনি উলিয়াই দিওঁ এতিয়া চাওক আমাৰ কণীৰ তৰকাৰী ৰেডি হৈ পৰিল ইয়াত অকণমান মই মান ধনিয়া দি দিছোঁ আজি ব্ৰেকফাষ্টৰ কাৰণে মই কণীৰ তৰকাৰী ৰেচিপি যোগাৰ কৰিছিলোঁ আৰু সেই ৰেচিপি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাওক ভাল লাগিলে ক'ব মই এনেকৈ কণীৰ তৰকাৰী বনাওঁ আৰু আপোনালোকে যদি বেলেগ ধৰণে বনায় মোৰ কমেণ্টছত আহি মোক জনালে মই বৰ ভাল পাম কাৰণ মোৰ বিভিন্ন ধৰণৰ তৰকাৰী বনোৱাৰ বৰ মন যায় ধন্যবাদ